অতিকৈ লজ্জাজনক বিষয় লেজাই কলাখোৱা অঞ্চলৰ 55 গাঁৱৰ অন্তৰ্গত এইটো ৰেল গেটৰ তলৰ সুৰংগছোৱা আমাৰ একমাত্ৰ পথ। এই পথছোৱা ৰেলৱে বিভাগে কৰ্তৃপক্ষত আমি ৰাইজ তথা বিভিন্ন দল সংগঠনে তেখেতলোকক অৱগত কৰি আহিছোঁ, তেখেতলোকে সুচল কৰি দিয়া। তেখেতলোকে আজি পৰ্যন্ত সুচল কৰি নিদিলে। আমি অসম চৰকাৰ তথা উপায়ুক্ত মহোদয় আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটোৱে বেপাৰ বাণিজ্যৰ লগতে গৰ্ভৱতী মহিলা আৰু ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ একমাত্ৰ পথছোৱা হৈছে এই চোৱা। আমি বাৰম্বাৰ তেখেতলোকক দাবী জনাই আহিছোঁ যে আমাক সুচল কৰি দিয়ক, কিন্তু আজিলৈকে এই পথছোৱা সুচল কৰি নিদিলে। স্থানীয় যিজন বিধায়ক হৈছে আমাৰ চক্ৰধৰ গগৈ, আজি পৰ্যন্ত তেখেতলোকে এইফালে বাৰম্বাৰ আহিলে, কিন্তু আজিলৈকে তেখেতলোকে এই ধৰণৰ পৰ্যন্ত সুচল কৰা ব্যৱস্থা পৰ্যন্ত কাম কৰি নিদিলে। তেখেতলোকে যদি এসপ্তাহ আমি তেখেতলোকক টাইম বান্ধি দিছোঁ, তেখেতলোকে যদি এসপ্তাহৰ ভিতৰত যদি তেখেতলোকে সুচলময় ব্যৱস্থা গ্ৰহণ কৰি নিদিয়ে, আমি লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থা তথা ৰাইজে এই পথছোৱা বন্ধ কৰি ৰেলৰ যিকোনো ওপৰে যিটো পথ আছে আমি ওপৰে খুলি দিম। আৰু আমাৰ স্পষ্ট কথা, আৰু তেখেতলোকে যদি এই পৰ্যন্ত এসপ্তাহৰ ভিতৰত তেখেতলোকে যদি কাম কাজ আৰম্ভ কৰি নিদিয়ে সুচলময়, আমি লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই তথা বিভিন্ন দল সংগঠনে আৰু ৰাইজে একত্ৰিত হৈ জংকী প্ৰতিবাদ কৰিম বুলি তেখেতলোকক আমি স্পষ্ট বাৰ্তা এই সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছোঁ। সমস্যাটো ক'ব নালাগে, কাৰণ কেলৈ আমাৰ লেজাই কলাখোৱা অঞ্চলৰ মূল যিটো আমাৰ হাইৰোডৰ লগত এটাই আমাৰ সংলগ্ন পথ, আৰু এই পথটোত ইমান দুৰ্ঘটনা হৈছে, মানে ব্যৱসায় বাণিজ্যৰ পৰা স্কুল কলেজ মেডিকেলৰ পেচেণ্ট ইয়াৰফালে যায়। কেতিয়াবা ৰাতি আহিলে আপোনাৰ গাড়ী পাৰ হ'ব নোৱাৰে, পেচেণ্টৰ ৰখি থাকিবলগীয়া হয়। গতিকে এইটো আমাৰ অঞ্চলত যিমান আছে আপোনাৰ ব্যৱসায়ী মাছ আপোনাৰ শাক পাচলি যিমান হয় এই অঞ্চলৰ পৰাই যোগান ধৰা হয় বজাৰকেইখনত, কিন্তু এই অঞ্চলটোৰ ৰাস্তাটো এনেকুৱা অৱস্থা আচলতে বহুত দুৰ্ভাগ্যজনক। আমি আহ্বান জনাম আমাৰ ইয়াত দলীয় নেতাসকল আছে, মুৰব্বীসকল আছে, তেওঁলোকে যাতে এই সমস্যাখিনি আমাক সমাধান কৰি দিয়ে আৰু ৰাইজক অলপ সকাহ দিয়ে, আমাৰ এই অনুৰোধ। কেনেকুৱা ধৰণৰ অসুবিধা হৈছে? একচুৱেলি কি হয়, গাড়ী নিব নোৱাৰোঁ, বিশেষকৈ ৰাতিপুৱা সময়ত যেতিয়া ডিউটি যাওঁ কেতিয়াবা, আৰু কেতিয়াবা ৰাতিও যদি মিডনাইট কেতিয়াবা ইমাৰ্জেঞ্চি মেডিকেল বা কিবা কেছত যদি আমি আহোঁ, তেতিয়াও পানী হৈ থাকে, গাড়ী নিবলৈ অসুবিধা হৈ যায়। সৰু গাড়ী বিশেষকৈ আমাৰ সৰু গাড়ী ফচে মানে পানী থাকিলে আমি যাব নোৱাৰোঁ ন। গাড়ী আকৌ ডেমেজো হৈছে, 2-3খন মোৰ লগৰ গাড়ী ডেমেজ হৈছে ইয়াত পানী তেনেকৈ নি ইমাৰ্জেঞ্চি চিটুৱেশ্যন। সোনকালে ঠিক কৰিলে ভাল হয়। প্ৰব্লেমটো চলিউশ্যন এতিয়ালৈকে হোৱা নাই। ডি ৱাটাৰিং কৰে, কিন্তু হ'লেও পানী থাকে, প্ৰায় পানী থাকে ইয়াত। সোনকালে ঠিক কৰিলে ভাল হয়। আৰু সমস্যা হয়তো বহুত সমস্যা হয়। মানে ৰাস্তাটো এনেকুৱা এডোখৰ বেয়া হৈ আছে, তাৰপৰা গাড়ীখন বহুত কষ্ট পায়, আৰু কেতিয়াবা ষ্টাৰ্ট বন্ধ হৈ যায়, যাবলৈ নোৱাৰোঁ, গাড়ী জাম হৈ যায়, বহুত অসুবিধা হয়। এই আজি বহুত দিনৰ পৰা হৈয়ে থাকে মাজে মাজে, কেতিয়াবা হয়, কেতিয়াবা আকৌ ভাল কৰি দিয়ে অকণমান আকৌ হৈ যায়।